খিৰিকী সহযোগ কৰিছে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স टू यम हर कर्विंग का जवाब। মোৰ জৰুৰী কথা এইটোৱে কিন্তু তোমাক মই কেনেকৈ বিশ্বাস কৰিম ইয়েছ এইটো এটা দৰকাৰী কথা কিন্তু ম্যাডাম আপুনি নিশ্চয়কৈ মানি ল'বলৈ বাধ্য হ'ব যে মই ইচ্ছা কৰা হ'লে এটা ফোনত আপোনাক পুলিচৰ হাতত গতাই দিব পাৰিলোহেঁতেন কিন্তু তাকে নকৰি মই গুৱাহাটীৰ পৰা দিল্লী আহি পাইছো কিহৰ কাৰণে আৰে মৰা মানুহটো মৰি গ'ল কিন্তু তেওঁ এনেকুৱা এটা বস্তু এৰি থৈ গৈছে যাৰ সহায়ত আমি আমাৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আনিব পাৰিম আপোনাৰ কথাৰ অৰ্থ মই নুবুজা নহয় কিন্তু আপুনি কি ভাবিছে বিক্ৰম খাৰগৰীয়াৰ হত্যা মই কৰিছো মানে পুলিচে যেতিয়া মোক ক্লিন চিট দিছে তাৰপিছত যেতিয়া আপুনি এইটো কথা ভাবি আহিছে যে মই আপোনাৰ কথা শুনি ভয় খাম তেনেহ'লে আপুনি এজন মূৰ্খৰ দৰে ইয়ালৈ আহিছে ডু ইউ গেট ইট আৰু বাকী থাকিলে বিক্ৰমে এৰি থৈ যোৱা গ'ল্ড মাইনটোৰ কথা সেইটো মোৰ ওচৰতে আছে কিন্তু প্ৰমাণ কৰিব কোনে আপুনিতো নোৱাৰে গতিকে আপোনাৰ কথা মতে মোক চলাবলৈ বাধ্য কৰাৰ আগতে ভালকে ভাবি চাব I have a great idea. মোৰ হৈ কাম কৰক বহুত লাভ হ'ব প্লিজ লিভ নাও মোৰ ভাগৰ লাগিছে আৰু কথাটো এবাৰ ভালকে ভাবি চাব যদি মোক বিশ্বাস কৰিব পাৰে তেনেহ'লে আমি কথা পাতিম যাওক এতিয়া লক্ষ্মী মেডাম যা দৰ্জাখন বন্ধ কৰি থৈ আহ মই আহোঁ আংকল মই যে একো অন্যায় কাম কৰা নাই সেই কথাটো আপুনি বুজিব বুলি জানো কাৰণেই মই এনেকৈ ইয়ালৈ আহিছিলোঁ আপুনি মোক বেয়া পোৱা নাইতো তোমাক বেয়া পাম কিন্তু কিহৰ কাৰণে তুমিতো তোমাৰ কাম কৰিছা কিন্তু দীপ সি মোৰ ভাই মইতো বিচাৰিম এই সকলোবোৰ কথাই মিছা হওক কিন্তু মই আহোঁ কেতিয়াবা আহিবচোন দেউতাই প্ৰায় আপোনাৰ কথা কৈ থাকে চাওঁচোন আহোঁ দিয়ক আজি গধূলি মই এঠাইলৈ যাব লাগিব কিয় আজিতো বাবুৰ খবৰ ল'বলৈ যোৱা কথা আছিল এটা কাম কৰা নহ'লে তুমি এটাক লগ কৰি আহা মানে কামটো বৰ জৰুৰী আৰু কাইলৈ মই যাবই লাগিব কিন্তু হঠাৎ তোমাৰ ইমান কি কাম ওলাল অহাৰ টাইমতো তুমি আমাক এইবোৰ একোৱে কোৱা নাছিলা মানে তুমি ভাবিছা নেকি যে মই তোমাক মিছা কথা কৈ আন কাৰোবাক লগ কৰিব গৈ আছো আন কাৰোবাক বুলি কিয় কৈছা তুমি মোক ক'লেই হ'ল যে তুমি নয়নীক লগ কৰিব ওলাইছা নন্দিনী আপুনি এইবোৰ কি কৈছে হে বৰপূজাৰী মই আকৌ এইবিলাকত মাত পাতিবলৈ কিয় যাম আমাৰ দেখোন কথাতেই কয় আৰ্জিলে ভুঞ্জিবও লাগে কিবা যদি বেয়া কাম কৰিছে ভুঞ্জিবতো তেওঁই লাগিব কওঁতেতো আপুনি কথাটো ঠিকেই কৈছে ছাৰ কিন্তু জোঁৱাইক এই সৰ্বনাশৰ বাটটোতো ছাৰ আপুনিয়ে দেখাই দিছিল বৰপূজাৰী খং নকৰিব ছাৰ মই যি কথাটো কৈছোঁ সেই কথাটো যে একেবাৰে সঁচা সেইটোতো আপুনি নজনা নহয় ছাৰ
এৰা কথাটো হয়, কিন্তু আপোনাৰ আৰু মোৰ বাহিৰে এই কথাটো আৰু কেইজনে জানে? চাওক বৰপূজাৰী, আপুনি মোৰ বৰ বিশ্বাসী মানুহ, সেইকাৰণে মই আপোনাক অনুৰোধ কৰিছোঁ, এইবোৰ কথা আৰু মুখলৈ নানিব। বৰপূজাৰী, মোৰ এটা বহুদিনৰ আশা এইবাৰ হয়তো পূৰণ হ'ব, কিন্তু এনেকুৱা সময়ত এইবোৰ কথাই ঠিক কৈছে ছাৰ। এইখিনি সময়ত আপুনি আপোনাৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰক, আৰু বাকী থাকিল যি জোঁৱাই আৰু নাতিহঁতৰ কথা, এইবোৰ যি হয় হওক। ঠিকেই কৈছে ছাৰ, মই আৰু কোনোদিনে এইবোৰ কথা কেতিয়াও মুখত নলওঁ। ফ্লেটটো কিন্তু বৰ ভাল। কিনিলি নে ভাড়াত আছ? কিনিবি? 12,000 টকাকে ভাড়া দি আছো। পিছে কাইলৈ তহঁতি যাবিগৈ? অঁ, যাবতো লাগিবই। এওঁৰ কামৰ কথা তই জানইতো। বহচোন। অঁ অঁ, ৰচোন, তোক আচল কথা এটা সোধাই নাই নহয়। আচল কথা? অঁ, ফোন কৰোঁতে যে তোক গা বেয়া বুলি কৈছিলি। ইমান ডিটেইলছত মই তোক এতিয়া ক'ব নোৱাৰিম, বাট ইট ইজ ৰিলেটেড টু মাই লিভাৰ। বাদ দে, খুব বেছি মৰিহে যাম। চিহ, তেনেকৈ কিয় কৈছ? আৰু তই দিল্লীত আছ যেতিয়া ইয়াততো ট্ৰিটমেণ্টৰ কোনো অসুবিধাই নাই। ৰচোন, এইমছৰ ডক্টৰ এজন চিনাকি আছে, তই যদি ক। তই কি সঁচাকৈ মোৰ বেমাৰৰ কথা পাতিবলৈ আহিছিলি? নাইনি, মই চব জানো, বুজিছ? তই আজি দৰকাৰত পৰিহে মোৰ ওচৰলৈ আহিছ। ধেত, তেনেকৈ কিয় কৈছ? আফটাৰ অল তই মোৰ বেষ্ট ফ্ৰেণ্ড আছিলি। কিন্তু তই জানো নাজানো, মোকতো বহুতে আজিকালি এটা ব্লেকমেইলাৰৰ ৰক্ষিতা বুলিহে জানে। কাৰণ মোৰ হাতত এনেকুৱা বস্তু আছে, যোনটো যদি মই মুকলি কৰি দিওঁ, তেনেহ'লে এইটোৱে বহুতৰ সংসাৰত ভূমিকম্পৰ সৃষ্টি কৰিব। আৰু সেই দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ তই মোৰ ওচৰলৈ আহিছ, নহয় জানো? হয়নে নহয়? মই জানো হয়। ঠিক আছে, তই নিজে আহিছ যিহেতু আমিতো এটা ডিল কৰিব পাৰোঁ। কি কওঁ? শইকীয়া, আহক বহক। যা হওক, আপোনাৰ ল'ৰাৰ এডমিশ্যনটো হৈ গ'ল। যি হওক, আপোনাৰ ডাঙৰ চিন্তা এটা দূৰ হ'ল। চিন্তা? আপুনি কি চিন্তা দূৰ হোৱাৰ কথা কৈছে? আমি নয়নী বৰাক লগ কৰিছিলোঁ। নয়নীক? কি কয় তেওঁ? বিক্ৰমৰ কাগজ পত্ৰবোৰ তেওঁৰ হাতত নাই জানো? এইবাৰ দেখিছো তেওঁৰ ওপৰতো এটা ব্যৱস্থা কৰিব লাগিব। কি কৰিব? কি কৰিম মানে? ইমানবোৰ কথা জনাৰ পিছতো তেওঁক এৰি দিয়াটো উচিত হ'ব জানো? মই আৰু এই বিষয়ে একো নকওঁ। মই অফিচৰ পৰা চব কথা গম পাই আছোঁ। তলে তলে মোৰ বিষয়ে এনকুৱাৰী হৈ আছে। আপোনাৰতো ওপৰত বহুত ইনফ্লুৱেঞ্চ আছে, যদি পাৰে বন্ধ কৰক। আৰু মনত ৰাখিব মহন্ত, মোৰ যদি কিবা এটা হয়, আপুনিও কিন্তু ৰেহাই নাপায়। আপুনি মোক চিনিয়ে পোৱা নাই শইকীয়া। মই মহন্ত, ৰণেন মহন্ত। অচিনাকি ঠাইত সোমোৱাৰ আগতেই মই ওলাই যোৱাৰ বাটটো ঠিক কৰি থওঁ। কি কৈছে নেকি? আচ্ছা ঠিক আছে, এইজনৰ কি কৰোঁ? অঁ, দীপক শৰ্মা।
কি ক'লে? কাৰ মানুহ? চালে পৃথিৱী উশাহু হ'ব যে মুকলি খিৰিকী খুলি চালে পৃথিৱী উশাহু হ'ব যে মুকলি। আপুনি এনেই ইমান চিন্তা কৰি আছে ককাইদেউ, মই চম্ভালিব পাৰিম নহয়। তাৰোপৰি চব কাম যে ঘৰৰ ওচৰৰ পৰাই হ'ব লাগিব তেনেতো কোনো কথা নাই। বুজিছোঁহে, কিন্তু আগতে ইমান ডাঙৰ কাম কৰা নাইতো। সেইকাৰণেতো মই আপোনাক ইমানকৈ জোৰ কৰি আছোঁ। তাতে বৰপূজাৰী দা আছেই, চিফ ইঞ্জিনিয়াৰৰ লগত তেওঁৰ ভাল সম্পৰ্ক। তোমাক মই এটা কথা কৈ থওঁ, আমি টেণ্ডাৰ দিবলৈ আহিছোঁ, টেণ্ডাৰ দিম, কাকো লগ ধৰিবলৈ নাযাওঁ। বুজিছা নহয়? নাই নাই নাই, এনেকে নহ'ব। ইমান টকা দিবলৈ কোনো ৰাজি নহ'ব। কি কৈছে নেকি? আচ্ছা ঠিক আছে, এইজনৰ কি কৰোঁ? অঁ, দীপক শৰ্মা। কি ক'লে? কাৰ মানুহ? অঁ ঠিক আছে ঠিক আছে, হ'ব। মই অলপ পিছত কল কৰি আছোঁ, কোনোবা আহিছে। এইটো কোন আহিছিলে আকৌ? এইটো সময়ত কোন হ'ব পাৰে? কিহে আমাক পাহৰিলে নেকি? আপুনি গৈ থাককচোন, মই আহি আছোঁ। পাহৰিম আপোনাক? সেইটো জানো এইটো জন্মত সম্ভৱ হ'ব পাৰে? মই জানো মোৰ প্ৰতি তোমাৰ এতিয়া অকণো ভাল ভাৱ নাই, আৰু এইটো আচৰিত কথাও নহয়। কিন্তু তুমি বিশ্বাস কৰা বা নকৰা, তোমাক বিপদত পেলাম বুলি মই তোমাক মোৰ লগলৈ মতা নাছিলোঁ। হ'ব হ'ব, এতিয়া আৰু এইবোৰ কথা মই জানিব নিবিচাৰোঁ। নাই 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 নাই, তুমি জনাটো দৰকাৰ। আমি আমাৰ ব্যৱসায়ৰ প্ৰথমটো খোজতে কিয় আমি উজুটো খেলোঁ জানা? কাৰণ ইয়াৰ পাছত দুজন মানুহৰ হাত আছে। দুজন মানুহ? এজন ৰণেন মহন্ত আৰু আনজন তোমাৰ ককায়াৰা শংকৰ শইকীয়া। তেওঁলোকে তোমাৰ ওপৰত পুতক তুলিবলৈকে পুলিচক খবৰ দিছিল। এই কি হ'ল? নাই নাই, একো হোৱা নাই। এতিয়া কি কৰিম বুলি ভাবিছা? মই অঁ, নয়নীয়ে যদি এই ডকুমেণ্টছবোৰ আন কাৰোবাক দি দিয়ে তেতিয়াতো তেতিয়া তেতিয়া কি হ'ব? এই শংকৰ শইকীয়াৰ মান ইজ্জত ছ'চিয়েল ষ্টেটাছ চব নাইকিয়া হৈ যাবতো। যাওক। শংকৰ? মইতো এইবোৰ আশা কৰাই নাছিলোঁ। মাত্ৰ নিজৰ যোগ্যতাৰ ফলত এটা সংসাৰ গঢ়িব বিচাৰিছিলোঁ। কিন্তু মোৰ ক'ত ভুল হ'ল জানা? ভুল? অঁ, ভুল। মই এনে এখন ঘৰৰ লগত সম্পৰ্ক গঢ়িবলৈ বলীয়া হৈ গ'লোঁ, যিখন ঘৰৰ নিৰ্দেশ মতে চলোতে মই ইমান ওপৰত উঠি গ'লোঁ যে মোৰ নিজৰ ঘৰখন, নিজৰ গাঁওখন, নিজৰ মা ককাই ভনী কাকো মনিব নোৱাৰা হৈ পৰিলোঁ।
কিন্তু আজি মোৰ এটা কথা বাৰে বাৰে মনত পৰিছে গাঁৱৰ স্কুলত সৰুতে ছাৰে শিকাই দিয়া সেই কথাটো যে মাটিৰ মানুহে আকাশত উৰিবলৈ চেষ্টা কৰিব নালাগে আজি আমাৰ যি অৱস্থা দিনটোৰ বেছিভাগ সময় যে আমি এক ভয় এক আকাংক্ষাত থাকোঁ তাৰ বাবে তুমি আমাক জগৰীয়া কৰিব খুজিছা নেকি নাই মই কাক জগৰীয়া কৰিম এতিয়াতো মই কৰিব পৰা কাম এটাই আছে কেৱল অপেক্ষা কৰা কেতিয়া সেই দিনটো আহিব যেতিয়া মই এজন মানুহক ক'ব পাৰিম মোক তই ক্ষমা কৰি দে ককাইদেউ কি কি হ'ল কি হ'ল মানে হা ষ্টুপিড এইবোৰৰ কাৰণে ইমান টকা খৰচ কৰিছিলোঁ হা ইমান টকা খৰচ কৰিছিলোঁ খিৰিকী খুলি চালে পৃথিৱী উশাহু হ'ব যে মুকলি খিৰিকী খুলি চালে পৃথিৱী উশাহু হ'ব যে মুকলি কওক মিষ্টাৰ দত্ত কি ডিচাইড কৰিলে আপুনি ঠিক আছে টকা আপুনি পাই যাব কিন্তু তাৰ আগতে মই ডকুমেণ্টবোৰ অলপ চাবলৈ বিচাৰিম মিষ্টাৰ দত্ত আপুনি এটা কাম কৰক আপুনি যাওকগে আপোনাৰ যেতিয়া মোৰ ওপৰত বিশ্বাসে নাই 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 সেইটো কথা নহয় আপোনাৰ ওপৰত বিশ্বাস নাথাকিলে মই জানো আপোনাৰ লগত ডিল কৰিবলৈ আহোঁ মই ঠিক অহাকালি আহিম ৰাতিপুৱা 10 বজাত আৰু ইয়াৰ পৰাই বাহিৰে বাহিৰে মই এয়াৰপৰ্টলৈ যাম Sure. কি কি হ'ল কি হ'ল মানে হা ষ্টুপিড এইবোৰৰ কাৰণে ইমান টকা খৰচ কৰিছিলোঁ হা ইমান টকা খৰচ কৰিছিলোঁ এইবোৰ কোনো দাম নোহোৱা মানুহৰ লিষ্ট লৈ মই কি কৰিম তাত এইবোৰ পুৰণি হিচাপ কিন্তু মই যিটো বিচাৰিছিলোঁ কিন্তু দাদা নয়নীৰ হাতত বোলে এইবোৰৰ বাহিৰে আৰু একোৱেই নাই হেল্ল' মহন্ত দা আৰু কি পুলিচে বিক্ৰমৰ কাগজ পত্ৰ ডায়েৰী ঠিকেই পাইছে কিন্তু আচৰিত কথা কি জানে আমাৰ দলিল কেইখন কিন্তু নাই পোৱা নাই আপুনি কেনেকৈ জানিলে
কেনেকৈ মানে? আৰে থকা হলে ইমান পৰে পুলিচে বিচাৰি আপোনাৰ ঘৰ ওলালেহেঁতেন। হওক দিয়ক, কেইদিনমান অন্তত মুকলিভাৱে থাকিব পাৰিব। আমি ভবা মতে কামবোৰ হৈছেনে? এড্ৰেছটো সলনি কৰিলাতো? গুড, ভেৰি গুড। ছাৰ অঁ বহক। কি কয় গোস্বামী আৰু দীপকে? ছাৰ ক'ব আৰু কিটো, এটা ষ্টৰী কৈছে। মানে যুগল শৰ্মা দিল্লীলৈ গৈছিল। তাতে নয়নী বৰুৱা নামৰ এগৰাকী মহিলাৰ লগত চিনাকি হৈছিল। তেখেতে এই পেকেটটো মিষ্টাৰ গোস্বামীক দিবৰ কাৰণে কৈছিল। আৰু গোস্বামীয়ে চাগে কৈছে তেওঁ নয়নী বৰুৱা নামৰ কাকো চিনিয়েই নাপায়। হয় ছাৰ। আচ্ছা, যোৱাকালি দীপক শৰ্মা অহা খবৰটো আমাক কোনে দিছিল? সেইটো যদি উলিয়াব পাৰি। ছাৰ নম্বৰটো এটা লেণ্ডলাইনৰ পৰা আহিছিল। মই মানুহ লগাই দিছোঁ, 2-3টা ডিটেক্ট হৈ যাব। গুড। এইবাৰ তেওঁ আমাৰে আলহী হ'ব লাগিব, নে কি কয়? হয় ছাৰ। আৰু এতিয়াতো নয়নীও পুলিচৰ হাতত পৰিল। তাৰ পাছত আমাৰ কি হ'ব? আপুনি এবাৰো ভাবি চোৱা নাই? মোৰ বোধেৰে 100 কোটিৰ কেলেংকাৰী থকা সেই দুখন কাগজ নয়নীয়ে ইমান সহজে পুলিচৰ হাতত পৰিব নিদিয়ে। খিৰিকী খুলি চালে পৃথিৱী উশাহু হ'ব যে মুকলি। খিৰিকী সহযোগ কৰিলে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স। टू यम हर कर्विंग का जवाब।